নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এটা টুইট নিশ্চয় তোমালোকে দেখি আছা আৰু বহুতে মোক দি আছা যে কাইলৈ ৰিজাল্ট দিব নেকি বুলি গতিকে এই টুইটটো বহুত দিনৰ আগতে পাব্লিছ হৈছিলে বহুতে আচলতে এই টুইটটোকে বহুত বেছি ভাইৰেল কৰি ফুৰিছে গতিকে তোমালোকক মই স্পষ্টভাৱে জনাব বিচাৰিছো এই টুইটটো সম্পূৰ্ণভাৱে ভুৱা টুইট হয় কাৰণ এই টুইটটো ৰণোজ পেগুৱে কৰা নাই অৰ্থাৎ অসমৰ শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষামন্ত্ৰী ডাঙৰীয়াই বৰ্তমান সময়লৈকে এই টুইটটো কৰা নাই অৰ্থাৎ ৰণোজ পেগু ডাঙৰীয়াই কৰা নাই গতিকে ছাত্ৰ ছাত্ৰীসকল এই টুইটটো সম্পূৰ্ণভাৱে ভুৱা হয় আৰু ৰিজাল্ট তোমালোকৰ এপ্ৰিলৰ শেষত দিব আৰু বৰ্তমানলৈকে যি বহিছোৱা কাৰ্য বৰ্তমানলৈকে হৈ আছে কৰি আছে আৰু কিছুদিনৰ পাছতে তোমালোকৰ যি ৰিজাল্ট সেয়া প্ৰকাশ পাব গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইমানেই আছিলে তোমালোকে নিশ্চয় আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'বা হোৱাটছআপ চেনেলটো ফ'ল' কৰিবৰ কাৰণে ভিডিঅ' ডিছক্ৰিপশ্যন বক্স চেক কৰা তাতে লিংক দেখিবৰ কাৰণে পাবা গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ নেক্সট ভিডিঅ' মাধ্যমেৰে তোমালোকৰ সৈতে পুনৰ লগ পোৱা আশাৰে ধন্যবাদ জয় অসম